PM কিষাণ সন্মান নিধি আঁচনিখনৰ যেটো 19 নম্বৰ কিস্তিৰ পইচা এই পইচাটো মই আপোনালোকক কৈছিলো যে 24 ফেব্ৰুৱাৰী তাৰিখে মুকলি কৰিব পইচাটো কিন্তু আপোনালোকৰ মাজৰে বহুতে মোক কৈছিলে যে 24 ফেব্ৰুৱাৰী তাৰিখে পইচা মুকলি নকৰে অফিচিয়েল একো ইনফৰমেশন নাই কিন্তু মই আপোনালোকক প্ৰত্যেকটো ভিডিঅ'তে কৈছিলো যে 24 ফেব্ৰুৱাৰী তাৰিখে PM কিষাণৰ যেটো পইচা যেটো 2000 টকা পইচা আপোনালোকৰ একাউণ্টত সোমাব গতিকে PM কিষাণ ৰিলেটেড এতিয়া অফিচিয়েল আপডেট আহি গ'ল যে PM কিষাণৰ যেটো 19 নম্বৰ কিস্তিৰ পইচা এটো আপোনালোকক কোন তাৰিখে একাউণ্টত সোমাব লগত এটা গুৰুত্বপূৰ্ণ আপডেটো আহিছে যেটো আপডেট আপোনালোকে লোৱাটো বহুত প্ৰয়োজনীয় হয় আৰু PM কিষাণৰ ৰিলেটেড এই কামটো যদি আপোনালোকে কৰি নলয় তেনেকুৱা ক্ষেত্ৰত PM কিষাণৰ 19 নম্বৰ কিস্তিৰ পইচাটোৱে আপোনালোকৰ হেখৰ কিস্তি পইচা হ'ব আৰু আপোনালোকে আহিবলগীয়া সময়ত PM কিষাণৰ কোনো ধৰণৰ কিস্তি লাভ নকৰে এই যেটো নটিফিকেশন এই নটিফিকেশনটো আহিছে আমাৰ যোৰহাট জিলাৰ কৃষি বিভাগৰ তৰফৰ পৰা আপোনালোকে নটিফিকেশনটো চাব পাৰে ইয়াৰ দ্বাৰা যোৰহাট জিলাৰ কৃষকসকলক জনোৱা হয় যে যোৰহাট জিলা প্ৰশাসনৰ সহযোগত জিলা কৃষি বিভাগে জিলাখনৰ কৃষকৰ নাম পঞ্জীয়নৰ বাবে কৃষক পঞ্জীয়ন প্ৰক্ৰিয়া শীৰ্ষক এটি বিশেষ কাৰ্যসূচী আৰম্ভ কৰিছে আগন্তুক সময়ত কৃষি বিভাগৰ যিকোনো আঁচনিৰ সুবিধা লাভ কৰিবলৈ হলে প্ৰতিগৰাকী কৃষকে কৃষক পঞ্জীয়ন কাৰ্যসূচীৰ অধীনত পঞ্জীকৃত হোৱাটো বাঞ্ছনীয় প্ৰয়োজনীয় পঞ্জীয়নৰ বাবে প্ৰয়োজনীয় নথিপত্ৰ হৈছে আপোনাৰ নিজৰ আধাৰ কাৰ্ড আধাৰ পঞ্জীকৃত মোবাইল ফোন আৰু নিজৰ নাম থকা মাটিৰ জমাবন্দী প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ 19 সংখ্যক কিস্তিৰ ধন অহা 24 ফেব্ৰুৱাৰী 2025ত প্ৰদান কৰিব পৰৱৰ্তী 20 সংখ্যক অৰ্থাৎ যেটো 20 নম্বৰ ইনষ্টলমেন্ট হেতু পাবৰ কাৰণে কৃষক পঞ্জীয়ন কাৰ্যসূচীৰ অধীনত পঞ্জীকৃত কৰাটো বাধ্যতামূলক অৰ্থাৎ আপোনালোকে যদি PM কিষাণৰ পইচা পাই থাকিব বিচাৰে 19 নম্বৰ কিস্তি পইচাটো পোৱাৰ পাছত বা তাৰ আগতে যদি আপোনালোকে পঞ্জীকৃত কৰি নলয় কৃষক পঞ্জীয়নটো তেনৰ ক্ষেত্ৰত আপোনালোকে PM কিষাণৰ যেটো 20 নম্বৰ কিস্তি পইচা সেই পইচাটোৰ পৰা আপোনালোক বঞ্চিত হ'ব লাগিব লগতে PM কিষাণ বুলিয়ে নহয় কৃষক ৰিলেটেড যিমান বিলাক আঁচনি চৰকাৰে আনে কেন্দ্ৰীয় চৰকাৰ হওক বা আমাৰ অসম চৰকাৰে হওক এই আঁচনি বিলাকৰ পৰা আপোনালোক বঞ্চিত হ'ব লাগিব এতিয়া আপোনালোকে কৃষক পঞ্জীয়নটো ক'ত কৰিব পাৰিব হেতু কৈ দিছো ইয়াৰ কাৰণে আপোনালোকে যি আপোনাৰ পঞ্চায়ত আছে পঞ্চায়তত খবৰ কৰিব পাৰে জিলা প্ৰশাসন বা জিলা কৃষি বিভাগৰ দ্বাৰা এটো প্ৰচাৰিত কৰা হৈছে নটিফিকেশনটো আপোনালোকে পঞ্চায়তত খবৰ কৰিব নহবা আপোনালোকৰ ওচৰত যেটো CSC চেণ্টাৰ আছে তাত গৈ মিলিও আপোনালোকে যেটো কৃষক পঞ্জীয়ন এটো আপুনি কৰিব পাৰে এটা কৃষক পঞ্জীয়ন যেটো আছে আপোনালোকে ভাবিব পাৰে যে আমাৰ জিলাত হৈছে না নাই হোৱা এটো যেটো যোৰহাট জিলাৰ নটিফিকেশন হয় গতিকে মই এতিয়া যিমানটো আপডেট পাইছো বা যিমানটো ইনফৰমেশন পাইছো হেতু মতে অসমৰ প্ৰত্যেকখন CSC চেণ্টাৰক এতিয়া কৃষক পঞ্জীয়ন কৰিব পৰা সুবিধা কৰি দিয়া হ'ল এতিয়া আপোনালোকে যিকোনো এখন CSC চেণ্টাৰত গৈ মিলি আপুনি কৃষক পঞ্জীয়ন কৰিব পাৰিব আৰু আপুনি যদি যোৰহাট জিলাত থাকে তেনেকুৱা ক্ষেত্ৰত আপোনালোকে পঞ্চায়তত খবৰ কৰি চাওক নহবা আপোনালোকৰ ওচৰৰ CSC চেণ্টাৰত আপোনালোকে যাওক আৰু আপুনি কৃষক পঞ্জীয়নটো কৰি লওক যদি কৃষক পঞ্জীয়নটো আপোনালোকে কৰিবলৈ যায় তেনেকুৱা ক্ষেত্ৰত নিজৰ আধাৰ কাৰ্ডটো লৈ যাব আধাৰ পঞ্জীকৃত আপোনাৰ মোবাইল ফোনটো লৈ যাব কাৰণ তালে এটা OTP আহিব সেই OTPটো দিলেহে আপোনালোকে বাকিখিনি প্ৰচেছ কৰিব পাৰিব আৰু নিজৰ নাম থকা মাটিৰ জমাবন্দী আপোনালোকে লৈ যাব এতিয়া বহুতে মোক এটা কোৱেশ্চন সুধি আছিল যে আমাৰ নামত মাটি নাই আমি PM কিষাণৰ পইচা পাম নে নাপাম এইটো বিষয়ে আপোনালোকে সবিশেষ জানিবলৈ হলে পঞ্চায়তত খবৰ কৰক তাৰ বিষয়ে আপুনি সবিশেষ তাত জানিব পাৰিব আৰু বাকি যিসকল লোকে এতিয়ালৈকে কৃষক পঞ্জীয়ন কৰা নাই তেওঁলোকে সোনকালে কৃষক পঞ্জীয়নটো কৰি লওক যদি আপুনি নকৰে তেনে ক্ষেত্ৰত PM কিষাণৰ আহিবলগীয়া যি 20 নম্বৰ বা 21 নম্বৰ কিস্তি পইচা সেই পইচাসমূহ আপোনালোকে নাপাব এতিয়া PM কিষাণৰ যেটো 19 নম্বৰ কিস্তি পইচা এটো যেটো 24 ফেব্ৰুৱাৰী তাৰিখে মুকলি কৰিব গতিকে তাৰ আগতে আপোনালোকৰ EKYC ল্যান্ড সিডিং আৰু বেংক আধাৰ লিংক এই তিনিটা আপোনালোকে সোনকালে ঠিক কৰি লওক যদি আপোনালোকৰ ঠিক হৈ থকা নাই ঠিক কৰি ল'ব লাগিব আৰু যদি আপোনালোকৰ এই বস্তু কেটা ঠিক হৈ নাথাকে তেনে ক্ষেত্ৰত আপুনি পইচা কিন্তু লাভ নকৰিব আৰু যদি আপোনালোকে ঠিক কৰি লয় আগৰ যদি কিস্তি পইচাও পোৱা নাছিলে তেনে ক্ষেত্ৰত 19 নম্বৰ কিস্তি পইচা সম্ভৱ এই 19 নম্বৰ কিস্তি পইচাটোতে আপোনালোকৰ বাকি যিমানখিনি কিস্তি পইচা ফচি আছিল আটাইখিনি কিস্তিৰ পইচা আপোনালোকে একে লগতে এইবাৰ লাভ কৰিব বুলি কৈছে গতিকে এইটো আসলে যদি আপোনালোকক দিবলগীয়া ইনফৰমেশন আশা কৰিছো আপোনালোকে ভিডিওটো চাই ভাল পালে যদি ভাল পালে ভিডিওটো লাইক কৰিব চেনেলটো যদি প্ৰথম আহিছিলে সাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিও ৰেগুলাৰ চাই থাকিবৰ কাৰণে লগ পাম নতুন ভিডিও আজিলৈ ধন্যবাদ